ক্ষেত্ৰীৰ মিটনিত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ মিটনিৰ কৃষ্ণনগৰ গাঁৱত এটা পৰিয়ালৰ ঘৰত হাতীয়ে চলালে উপদ্ৰৱ নিশা পৰিয়ালটো শুই থকা অৱস্থাতে প্ৰৱেশ কৰে বনৰীয়া হাতীয়ে ৰুবি ৰাহাং নামৰ মহিলাগৰাকীৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি লণ্ডভণ্ড কৰিলে হাতীয়ে নষ্ট কৰিলে আজবাব নষ্ট কৰিলে চাউল কথমপি প্ৰাণ ৰক্ষা পৰিছে ৰুবি ৰাহাঙৰ পৰিয়ালটো হাতী খেদিবলৈ বন বিভাগে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে এগৰাকী মহিলাৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি লণ্ডভণ্ড কৰিছে হাতীয়ে দৰিদ্ৰ পৰিয়ালটোৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি দিলে হাতীয়ে উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা বন বিভাগৰ বিৰুদ্ধে কিছু অভিযোগ আনিছে স্থানীয় লোকসকলে বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ এই ভয়ংকৰ পৰিণতি এটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে হাতীয়ে তহিলং কৰিলে সকলো সামগ্ৰীৰ লগতে খাই নষ্ট কৰিলে চাউল এতিয়া দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া এই পৰিয়ালটো দৰিদ্ৰ পৰিয়ালটো স্থানীয় ৰাইজৰ ক্ষোভ যে বন বিভাগে সময়মতে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰিলে বনৰীয়া হাতীয়ে মানে আজি ৰুবি ৰাহাঙৰ ঘৰ ৰাতি এটেক কৰিছে মানে শুই থকা অৱস্থাত প্ৰায় 2:30মান বজাত নেকি 2:30মান বজাত মানে শুই থকা বিচনাৰ মানে বেৰাখন ভাঙিয়ে কি তাৰমানে খচ দিছে এনেকুৱা তাৰ বুকুত পৰে পালেংখন ভাঙি গৈছে গোটেই তাৰপিছত গোটেই চাউল তাউল খাই তহিলং কৰি আৰু ভিতৰেদি যায় মানে পাৰ হৈ গৈছে হাতীটো আৰু যোৱাকালি আমাৰ গণেশ কাঠাৰ বুলি কয় তেখেতৰ ঘৰো ভাঙিছে তাৰ আগদিনা হৈছে ভানু বৰুৱা গতিকে সদায় যদি এনেকুৱাই মানে বনৰীয়া হাতীয়ে এই অঞ্চলটোত অনিষ্ট কৰি থাকে তে মানুহে কেনেকৈ জীয়াই থাকিব বন বিভাগে একো ব্যৱস্থা লোৱা নাই বন বিভাগে আহি কেনে দুটামান ফটকা বোম ফটকা দি কেনে গুচি যায়গৈ এই ক্ষেত্ৰত মানে যিটো বন বিভাগৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি ধিক্কাৰ দিছোঁ সদায় যদি এনেকুৱাকৈ অৱস্থাত মানুহক কৰি থৈ জীৱটো টপলা লৈ থাকিব লগা হয় ৰাতি ভাতকেইটা খোৱাৰ পিছত জীৱটো কেনেকৈ টপলা লৈ কেনেকৈ হাতী আহিব নেকি টোপনি নাহাকে মানুহ থাকিব লগা হয় গতিকে এনেকুৱা পৰিস্থিতিত মানুহ কেনেকৈ জীয়াই থাকিব সেয়ে মই ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱক অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ এই হাতীটো যাতে অতি শীঘ্ৰে ট্ৰেংকুলাইজ ব্যৱস্থা কৰি কেনে ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰে অকল মিটনি কৃষ্ণনগৰ বুলিয়ে নহয় হহৰা চুকুৰিপাৰা হেলাগুক কি কয় লুমখুম আদি বিভিন্ন অঞ্চলত এটেক কৰি ফুৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ